তো হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। উচ্চতম ন্যায়ালয়ত চাকৰিৰ পদ মুকলি হৈছে। 80টা পদ। শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ কৰা হ'লে হ'ব। তো আহক বিশেষভাৱে চাওঁ। পোষ্টৰ নাম জুনিয়ৰ কোৰ্ট এটেণ্ড। ইয়াত পোষ্ট আছে 80টা। নেম অফ অৰ্গেনাইজেশ্যন সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। বয়সৰ সীমা 18 পৰা 27 বছৰ। 1 আগষ্ট 2024 পৰা। এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰৰ দ্বাৰা স্বীকৃত যিকোনো বোৰ্ড প্ৰতিষ্ঠানৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। কেণ্ডিডেটজনৰ ৰন্ধন কলাত কমেও এবছৰৰ ডিপ্ল'মা থাকিব লাগিব। এক্সপেৰিয়েঞ্চ এখন সন্মানীয় হোটেল, ৰেষ্টুৰেণ্ট, চৰকাৰী বিভাগ প্ৰতিষ্ঠান আদিত 3 বছৰৰ ৰন্ধনৰ অভিজ্ঞতা থাকিব লাগিব। আৰু এইটো এপ্লিকেশ্যন কৰোঁতে ফিজ পে' কৰিব লাগিব 400 টকা। SC ST ফিজিকেল চেলেঞ্জ এক্স ছাৰ্ভিচমেন এইসকলৰ কাৰণে 200 টকা। আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 23 আগষ্ট 2024 পৰা। আৰু ইয়াৰ লাষ্ট ডেট 12 ছেপ্টেম্বৰ 2024 লৈ থাকিব। আৰু ইয়াৰ অনলাইন কৰা লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাতে গৈও অনলাইন কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।